হেল্ল' ৰাইজ, নাক ফুটালো কেনেকুৱা লাগিছে বাৰু? কমেণ্ট কৰিবচোন দেই কেনেকুৱা লাগিছে। মানে কি হ'ল জানে, সেইদিনা মানে মই লাইভত আহিছিলোঁ হা, নাকফুলিটো লগাই পিনে মানে লাইভত আহিছিলোঁ। তাৰপিছত মানে কেইজনমানে কমেণ্ট কৰিছে আৰু মানে কৈছে নাক ফুটালিও, কেলৈ নাক ফুটাব লাগে। কমেণ্ট মানে কি আৰু ঘৰৰ মানুহেও কৈছে আৰু ফটো দিছিলোঁ যে কেলৈ নাক ফুটালি, তাৰপিছত ভাল লগা নাই কিবা কিবি। মই বোলো নাক ফুটাটো কি বেয়া কথা নি, হয় নাই? ছোৱালী মানুহ নাক ফুটালে ভালেই লাগে, মই বেয়া দেখা নাই বাৰু। আৰু সেইকাৰণে বোলো আপোনালোকৰ আগতো এনেকৈ পিন্ধি দেখালোঁ। বেয়া লাগিছে নি ক'বচোন। আৰু এটা সুবিধা আছে দেই এইটো নাকফুলি, কি জানেনে? খুলিও দিব পাৰি। নাই ফুটোৱা, এনেই আজিকালি বস্তু ৰেডিমেড মানে এনেকৈ ওলায় নহয়। ৰেডিমেড বস্তুবিলাক কিন্তু ইউজফুল হয় কেতিয়াবা ষ্টাইল কৰিবৰ কাৰণে। নাকটো ফুটালোৱে যেনিবা, ইমান কষ্ট মোৰ কাৰণে এবাৰ ওপৰত ফুটাইছিলোঁ, ইমানেই মানে দুখ পালোঁ নহয়। সেইকাৰণে যি বস্তু ইউজ কৰিম ৰেডিমেডে কৰিম বুলি ভাবি আছোঁ। এইটো মোৰ নহয় বাৰু, এইটো মানে আনি থোৱা আছিলে, মোৰ নহয়, বা ভাগৰ হয়। সেইকাৰণে ময়ো ইউজ কৰি চালোঁ, আপোনালোককো দেখালোঁ।